নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো হৈছে আপোনালোকৰ অসম চৰকাৰ এলপি আৰু ইউপি স্কুলৰ টিচাৰৰ পোষ্ট যত নেকি আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা আছে 4500 পোষ্ট এটো 2025 চনত তেনেকৈ টিচাৰৰ পোষ্ট প্ৰথমটো পোষ্ট মুকলি কৰা হৈছে তো বহুত ল'ৰা ছোৱালীৰ সপোন থাকে যে সৰুৰে পৰাই টিচাৰ কৰা তো টিচাৰৰ পোষ্ট ইয়াতে আপোনালোকৰ মুকলি হৈছে প্ৰায় 4500 পোষ্ট এলপি আৰু ইউপি স্কুলৰ তো আপোনালোকৰ মাজৰ যিকল কেণ্ডিডেটে ইয়াতে ইন্টাৰেষ্টেড আৰু এলিজিবল তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু জবটো সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুন গাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে আৰু আপোনালোকৰ ইয়াতে যেটো অৰ্গানাইজেচন নেম হেইটো আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেন্ট এডুকেশ্যন আসাম ফালৰ পৰা ইয়াতে পোষ্ট মুকলি কৰা হৈছে আৰু আপোনালোকৰ ইয়াতে পোষ্ট নেমটো যে টিচাৰৰ পোষ্ট হয় টোটেল ভেকেন্সিৰ আপোনালোকৰ পোষ্টৰ সংখ্যা আছিল 4500 পোষ্ট এপ্লাই মতে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰা যেটো লাষ্ট ডেট দিয়া হৈছে হেইটো আপোনালোকৰ 31 মাৰ্চ 2025 দিয়া হৈছে আৰু পিছত আপোনালোকৰ ইয়াতে দিয়া হৈছে কিছন পোষ্ট ওয়াইজ ভেকেন্সি ডিটেইলছ যত নেকি প্ৰথমটো আপোনালোকৰ দিয়া হৈছে এসিস্ট্যান্ট টিচাৰ অফ এলপি স্কুলৰ পোষ্ট যত নেকি আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা দিয়া হৈছিল 2900 পোষ্ট মুকলি কৰা হৈছে আৰু আপোনালোকৰ সেকেন্ডটো দিয়া আছে এসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ এন্ড হিন্দী টিচাৰ অফ এলপি স্কুলৰ কাৰণে আপোনালোকৰ ইয়াতে পোষ্ট মুকলি কৰা হৈছিল প্ৰায় 1600 পোষ্ট তাৰ পাছত আপোনালোকৰ ইয়াতে দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিছুমান ডিটেইলছ যত নেকি আপোনালোকৰ প্ৰথম পোষ্টটো দিয়া আছে এসিস্ট্যান্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল তো মানে আপোনাৰ ইয়াতে এলপি স্কুলৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনাৰ হাই সেকেন্ডাৰী নাইবা সিনিয়ৰ সেকেন্ডাৰী অৰ ইটস ইকুইভেলেন্ট এন্ড নাইবা আপোনালোকৰ 2 ইয়াৰ ডিপ্লোমা এলিমেন্ট এডুকেশ্যন আৰু আপোনাৰ আসাম টেট অৰ সেন্ট্ৰেল লোৱাৰ প্ৰাইমেৰী বিচাৰিছে যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ 2 নম্বৰ পোষ্টটো ওলাইছে এসিস্ট্যান্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ পোষ্ট যত নেকি আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী নাইবা আপোনাৰ সিনিয়ৰ সেকেন্ডাৰী তাৰ পাছত আপোনালোকৰ 2 নম্বৰত দিছে গ্ৰেজুৱেট ফৰ দা ইউজিচি ৰিকগনাইজড ইউনিভাৰ্চিটি পৰা যদি পাছ কৰা আছে তেতিয়াও পাৰিব তাৰ পাছত আপোনালোকে ইয়াতে দিছে 2 ইয়াৰ্স ডিপ্লোমা এলিমেন্ট এডুকেশ্যন নাইবা আপোনালোকৰ বেচেলাৰ অফ এডুকেশ্যন বেচেলাৰ এলিমেন্ট এডুকেশ্যন যদি আছে তেতিয়াও পাৰিব লাষ্টত দিছে আপোনালোকৰ আসাম টেট নাইবা সেন্ট্ৰেল টেটত আপোনালোকে ইয়াত ইউপি স্কুলৰ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব 3 নম্বৰত দিছে আপোনালোকৰ সায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ হাই সেকেন্ডাৰী নাইবা সিনিয়ৰ সেকেন্ডাৰী নাইবা আপোনালোকৰ অৰ ইটস ইকুইভেলেন্ট তাৰ পাছত আপোনাৰ 2 নম্বৰ দিছে বিএসসি ফৰ ইউজিচি ৰিকগনাইজড ইউনিভাৰ্চিটি পৰা পাছ কৰা থাকিলে এপ্লাই কৰিব পাৰিব তাৰ পাছতে দিছে আপোনালোকে ইয়াতে 2 ইয়াৰ্স ডিপ্লোমা এলিমেন্ট এডুকেশ্যন থাকিব লাগিব নাইবা আপোনালোকে ইয়াতে দিছে বেচেলাৰ অফ এডুকেশ্যন অফ বেচেলাৰ অফ এলিমেন্ট এডুকেশ্যন এন্ড আপোনালোকৰ আসাম টেট নাইবা সেন্ট্ৰেল টেটৰ আপাৰ প্ৰাইমেৰী স্কুলত যদি কোৱালিফিকেশ্যন আছে তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব 4 নম্বৰ পোষ্টটো লৈছে আপোনালোকৰ হিন্দী টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ পোষ্ট যত নেকি ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী অৰ ইট ইজ ইকুইভেলেন্ট আৰু 2 নম্বৰ দিছে আপোনালোকৰ গ্ৰেজুৱেট উইথ হিন্দী এজ ওৱান অফ দা সাবজেক্ট from the UGC recognized university পৰা পাছ কৰা থাকিলে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ দিয়া হৈছে 2 ইয়াৰ্স ডিপ্লোমা এলিমেন্ট এডুকেশ্যন তাৰ পাছত আপোনালোকৰ ইয়াতে দিয়া আছে কিছুমান পে স্কিল মানে আপোনাৰ স্যালাৰি ইয়াতে আপোনাৰ যেটো পোষ্ট আছে টিচাৰৰ পোষ্ট ইয়াতে আপোনাৰ ষ্টাৰ্টিং স্যালাৰি 14000 পৰা ষ্টাৰ্টিং হ'ব আৰু শেষলৈকে আপোনাৰ 70000 লৈকে ইয়াতে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে লাষ্টত কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে দিয়া হৈছে যেটো নেকি আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্টিং ডেট হেটো আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025 পৰা ষ্টাৰ্টিং হ'ব আৰু এপ্লাই কৰা যেটো লাষ্ট ডেট দিয়া হৈছে হেটো আপোনালোকৰ 31 মাৰ্চ 2025 লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এটি দিয়া আছে এজ লিমিটৰ বিষয়ে এজ লিমিট আপোনালোকে 18 বছৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকে এতে এক্সিলেশ্যন দিয়া আছে যেটো নেকি এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰ এক্সিলেশ্যন ওবিসি এমওবিসি কাৰণে 3 বছৰ এক্সিলেশ্যন এসসি এসটি এসটিপি এসটিএইচৰ কাৰণে 5 বছৰ এক্সিলেশ্যন পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰলৈকে এক্সিলেশ্যন পাব বন্ধুসকল আপোনালোকৰ লাষ্টৰ ফালে ইয়াতে দিয়া আছে কিছুমান ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংক যেটো নেকি আপোনাৰ অনলাইন এপ্লিকেশন ফৰ্ম হেটো আপোনালোকে ইয়াতে ইটালৈকে এক্টিভেট নাই 15 ফেব্ৰুৱাৰী আপোনালোকে গৈ পিনি চেক আউট কৰিব ইয়াতে লিংক এক্টিভেট হৈ যাব আপোনালোকে গৈ পিনি ৰেজিষ্টাৰ কৰি আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব আপোনালোকে যে ফুল নটিফিকেশন যদি চেক কৰিব বুলি ভাবিছে ক্লিক হাউস গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব বুলি গলে ক্লিক হাউস গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব এইখিনি গুটেখিনি লিংক আপোনালোকে ভিডিঅ ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম